जुलोका फारुद्धारणाय सक्रे सक्रे अवतारं वसुदेवं गृहे गोपीजनानन्दकरो मुकुन्द पायत सर्व यादवराजसिंह 너무 좋으더라. হরি ভক্ত যারা যে তাহান্ত নাহি আমার পরম পরম কল্পতরু তার ফলম ভাগবত মুখে আঁকি
জিতি কৃষ্ণৰ চৰণে ব্যায়াম পৰম সন্তোষে পৰম সন্তোষে কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ হীৰা কোটি কোটি ব্ৰহ্মাণ্ড যন্ত যাৰ মায়া জয় সনাতন নিত্য নিৰঞ্জনকায়া ৰাম নমো ৰাম মোৰ নমস্কাৰ কৃষ্ণৰ প্ৰভু শ্রীমদ ভাগবত শাস্ত্র একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদ আপোনাক সবে আজ্ঞা কৰিছে আৰু নিমি নৱসিদ্ধ সংবাদৰ প্ৰাৰম্ভণিতে মহাৰাষ্ট্ৰৰ মহাপুৰুষে কৈছে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ভিতৰত অন্যতম এক বিশেষ অধ্যায় হ'ল নিমি নৱসিদ্ধ সংবাদ নিমি নৱসিদ্ধ সংবাদত মহাৰাজ নিমিয়ে যিসমূহ প্ৰশ্ন সিদ্ধ পুৰুষসকলৰ প্ৰতি নিবেদন কৰিছে সেই প্ৰশ্নসমূহ জনাৰ পিছত ভাগৱত শাস্ত্ৰ আৰু সুকীয়াকে জনাৰ প্ৰয়োজন নাই বুলি কৈছে মানে মহাৰাজ নিমি 9 গৰাকী সিদ্ধ পুৰুষে তেওঁৰ কোৱা প্ৰশ্নসমূহৰ জৰিয়তে সমগ্ৰ ভাগৱত শাস্ত্ৰ বৰ্ণনা কৰিছে গতিকে আপোনাক সবে যদি একান্ত চিত্তে নিমি নৱসিদ্ধ সংবাদ শ্ৰৱণ কৰে তেতিয়াহ'লে ভাগৱত শাস্ত্ৰৰ যি মূল তত্ত্ব এই তত্ত্ব উপলব্ধি কৰিবলৈ পাৰিব যি কি নহওক প্ৰাৰম্ভণিতে মংগলাচৰণ পদ কৰি কৈছে মংগলাচৰণ মানে ভাগৱত শাস্ত্ৰত কিন্তু মংগলাচৰণ প্ৰাৰম্ভণিতে কৈছে सच्चिदानंद रूपाय विश्वोत्पत्त्यादि हेतवे तापत्रय विनाशाय श्री कृष्णाय वयं नमः मंगलाचरण प्रथम स्तोत्र भागवत सच्चिदानंद रूपाय विश्वोत्पत्त्यादि हेतवे तापत्रय विनाशाय श्री कृष्णाय वयम्
ভগৱানৰ স্বৰূপ তিনিটা দেখুৱাইছে ভাগৱতৰ মংগলাচৰণ। স্বৰূপ মানে ভগৱানৰ নিজা অস্তিত্ব, ৰূপ, যাৰ দ্বাৰা আমি ভগৱানক দেখিব পাৰো, অনুভৱ কৰিব পাৰো। এতিয়াতো এনেকুৱা পৰিৱেশ হৈছে, কিছুমানৰ মতেতো ভগৱান কৃষ্ণ ভগৱানেই নহয়, এনেকুৱা অৱস্থাও হৈছে। প্ৰভুসকল এইলৈ বিতৰ্ক চলি আছে। ৰাজহুৱা মঞ্চত, সাংস্কৃতিক মঞ্চত যেতিয়া জনপ্ৰিয় ব্যক্তিসকলে সমাজলৈ এনেকুৱা কুবাৰ্তা প্ৰেৰণ কৰে, সমাজখনৰ ধৰ মংগল হ'ব জানো? ভগৱান কৈছে যে কৃষ্ণটো ভগৱান নহয়, মানুহে বোলে। প্ৰভুসকল আমি যিবিলাক নলা নৰ্দমা দেখো নহয়, খুব লেতেৰা প্ৰতিগন্ধময় নলা নৰ্দমা, সেই নলা নৰ্দমা বিলাক খুব সুন্দৰ হয় দেখিবলৈ যদি গাহৰিৰ দৃষ্টিৰে চায়। মোৰ প্ৰতিক্ৰিয়া ইমানেই। গতিকে পুতি গন্ধময় বিষ্ঠাযুক্ত নলা নৰ্দমা মানুহে গাহৰিৰ দৃষ্টিৰে চালে সিও সুন্দৰ। মই এইখিনিতে আপোনালোকৰ এটা উদাহৰণ দিম, বৰ ধুনীয়া উদাহৰণ। এই কথাখিনি বৰ্তমান সমাজ ব্যৱস্থাৰ উঠি অহা প্ৰজন্ম, আপোনাক ইয়াত আজি যুৱক যুৱতীয়ে ইয়াত আয়োজন কৰিছে ভাগৱত। কিমান হেঁপাহ, মনত উদ্দীপনা। এই উদ্দীপনাৰ হেঁপাহে সমাজৰ কাৰণে এটা পজিটিভ বাৰ্তা প্ৰেৰণ কৰিছে, বাৰ্তা পৰি আছে। কাৰণ উঠি অহা প্ৰজন্ম যদি আধ্যাত্মিকভাৱে পৰিশীলিত নহয়, তেতিয়াহ'লে তেওঁলোকে শিক্ষাগত অৰ্হতাৰে যিমানে শিক্ষা গ্ৰহণ নকৰক কিয়, যি উপাৰ্জনে নকৰক কিয়, সেই ধনসমূহৰ সঠিক প্ৰয়োগ তেওঁলোকে কৰিব নোৱাৰে, যাৰ কাৰণে গোটেই জীৱনটো তেওঁলোক দুৰ্বিষহ জীৱন কটাব। আপোনাৰ কুৰুক্ষেত্ৰ মহাসমৰত শেষত যেতিয়া দুৰ্যোধনৰ মৃত্যু হল, নিৰ্গতি প্ৰাপ্ত হল, ভগৱান কৃষ্ণই গান্ধাৰীকে এটি বাৰ্তা প্ৰেৰণ কৰিছে যে সেই গান্ধাৰী মহাৰাণী, তুমি তোমাৰ অতি মৰমৰ পুত্ৰ দুৰ্যোধনক তুমি শেষবাৰৰ কাৰণে চাই ল'ব পৰা। কাৰণ তেওঁলোকে গোটেই জীৱন 100টা পুত্ৰ নেদেখিলে, চকুত কাপোৰ বান্ধি থাকিলে। আৰু সকলোৱে জানে যে দুৰ্যোধন গান্ধাৰীৰ কাৰণে অতি মৰমৰ সন্তান। গতিকে তেওঁৰো যিহেতু মৃত্যু হল, গতিকে মাতৃয়ে হয়তো শৱ সৎকাৰৰ আগমুহূৰ্তত এবাৰ চাব বিচাৰিব পাৰে। ভগৱানে তেওঁলৈ বাৰ্তা প্ৰেৰণ কৰিলে। ভগৱান কৃষ্ণৰ বাৰ্তা শুনি গান্ধাৰীয়ে কলে যে মই জীৱন্ত অৱস্থাতে মোৰ পুত্ৰক নেদেখিলো, আৰু মৃত্যুৰ পিছত মই আৰু কি চাই কি লাভ। এতেকে মই মোৰ পুত্ৰৰ শৰীৰ, শৱ শৰীৰ মই দৰ্শন নকৰো। কিন্তু তেওঁ কৈছে যেতিয়া, আজ্ঞা কৰিছে যেতিয়া, মই কাইলৈ মোৰ চকুৰ বাতিটো খুলিম। গতিকে কৃষ্ণকে এবাৰ মোৰ ওচৰলৈকে আহিবলৈ দিব, মই এবাৰ কৃষ্ণকে এবাৰ চাম। ভগৱান কৃষ্ণ ৰাতিপুৱা আহি গ'ল, গান্ধাৰীটো মোক বিচাৰিছা বোলে। কি কাৰণত? বোলে মই তোমাক চাব বিচাৰিছো, মোৰ আজি চকুৰ বাতিটো মই খুলিম। কিহৰ কাৰণে? মোক চোৱাৰ ইচ্ছা হ'ল। বোলে কুন্তীয়ে সদায় কৈ থাকে তুমি বোলে দেখিবলৈ অতি সুন্দৰ, তোমাৰ নিচিনা সুন্দৰ পুৰুষ পৃথিৱীত নাই, তোমাৰ নিচিনা ধুনীয়াকে কোনেও হাঁহিব নাজানে, তোমাৰ নিচিনাকে খোজ কাঢ়িব কোনেও নাজানে, তুমি যিবোৰ বস্ত্ৰ অলংকাৰ পৰিধান কৰা তেনেকুৱা বস্ত্ৰ অলংকাৰ পৃথিৱীত দ্বিতীয় কোনোজনেই পৰিধান নকৰে। গতিকে সৰ্বাংগ সুন্দৰ তুমি কৃষ্ণ দ্বাৰিকাধীশ। গতিকে মই তোমাক এবাৰ দৰ্শন কৰিছো, যিটো কুন্তীয়ে সদায় চাই থাকে। ঠিক আছে বাৰু, তুমি চোৱা। তো গান্ধাৰীয়ে তেওঁৰ কাপোৰখন চকুৰ পৰা আঁতৰাই দিলে, দি কৃষ্ণক চৰণৰ পৰা শিৰলৈকে আৰু শিৰৰ পৰা চৰণলৈকে দৰ্শন কৰিলে। কৃষ্ণই কলে বোলে দেখিলা? কি দেখিলা? কৈছে এইটোৱে দেখিলো যে
তুমি অতি কুৎসিত, তোমাৰ নিচিনা কুৎসিত পুৰুষ পৃথিৱীত দ্বিতীয় কৃষ্ণ কৈছে ভাল কথা, তোমাৰ দৰ্শন হৈ গ'ল, মই যাব পাৰো এতিয়া। বোলে যাব নোৱাৰিবা। কিহৰ কাৰণে? যে মই যে তোমাক কুৎসিত দেখিলো আৰু কুন্তীয়ে যে তোমাক অতি সুন্দৰ দেখে, ইয়াৰ কাৰণ কি? নে তুমি গান্ধাৰীক বেলেগকে দেখুৱালা তোমাৰ ৰূপ, আৰু কুন্তীক তুমি বেলেগ ৰূপ দেখুৱালা নেকি? দেখুৱাইছা? দ্বাৰকাধীশ কৃষ্ণ পুৰুষে কৈছে না, মোৰ এটাই ৰূপ। সেই ৰূপটোক মানুহৰ মনৰ জোখাৰে তেওঁলোকে দেখে। যিকি মন ভাৱে উচিত গুণ গায়। ভাৱনা পূৰ্বক মানুহৰ ভাৱনাৰে ভগৱানক যেনেকে দেখে তেওঁ তেনেকে দেখে। কোনোবাই দ্বাৰকাধীশ দৈৱকানন্দন কৃষ্ণ ভগৱান স্বৰূপে সৰ্বশক্তিমান ৰূপে দেখিব পাৰে, এইটো তেওঁৰ ভাৱ দৃষ্টি। আৰু কিছুমানৰ মতে ই ভগৱান নহবও পাৰে, এইটো তেওঁৰ দৃষ্টি। গতিকে দৃষ্টিভংগীৰ মানে পাৰ্থক্য। গান্ধাৰী এই সম্পৰ্কে কৈছে যে গান্ধাৰী অত্যন্ত স্বাৰ্থপৰ আৰু নিজৰ সুখ স্বাচ্ছন্দ্যৰ নামত গোটেই জীৱন অতিবাহিত কৰা এগৰাকী মহিলা। সেইকাৰণে তেওঁ ভগৱান কৃষ্ণক অসুন্দৰ দেখাটোৱে অস্বাভাৱিক নহয়। অৰ্থাৎ যিবিলাক ব্যক্তি অত্যন্ত স্বাৰ্থপৰ, কেৱল নিজৰ সুখ স্বাচ্ছন্দ্যৰ কথাকে জীৱনত ভাবি থাকে, তেওঁলোকে ভগৱানক সুন্দৰো নেদেখে, ভগৱানো নেদেখে। তেওঁলোকে কেৱল নিজৰটোৰ বাহিৰে আৰু বেলেগ দেখে। গতিকে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। মংগলাচৰণত ভগৱান কৃষ্ণৰ তিনিটা স্বৰূপ বৰ্ণন আছে, সৎ, চিৎ আৰু আনন্দ। সচ্চিদানন্দ ৰূপায়, সৎ, চিৎ, আনন্দ ৰূপায়। ভগৱানৰ এই তিনিটা স্বৰূপ। ভগৱান সৎস্বৰূপ। সৎ শব্দৰ অৰ্থটো হল সত্য। সত্য মানে বিশ্বজনীন সত্য, যিটো চূড়ান্ত সত্য, ইয়াতকৈ আৰু বেলেগ সত্য নাই জগত। তুমি কেৱলে সঁচা মাত্ৰ, ও ৰাম 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 ৰাম, কান্ত বিনে মিছা যত হৰিহে কেৱলে সঁচা মাত্ৰ। হৰি কেৱল সঁচা, বাকী যিমান দেখিছে সকলো মিছা। সেইকাৰণে হৰিৰ স্বৰূপটো সৎস্বৰূপ। সেইকাৰণে গুৰুসকলৰ প্ৰতি শিষ্যসকলৰ যি নিবেদন, আপোনালোকে যদি কোনোবা গুৰুৰ ওচৰত আশ্ৰয় লয়, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম। গুৰুসকল কোনো গুৰুৱে কেতিয়াও কোনো শিষ্যক নকয় যে তুমি মোক সাক্ষাৎ ভগৱান বুলি মানিবা। কোনো গুৰুৱে নকয়, এইটো গুৰুৰ নিয়ম নহয়। কোনো সত্ৰাধিকাৰী আজিলৈকে কোনো শিষ্যক কোৱা নাই যে আজিৰ পৰা তোমাৰ মই প্ৰভু ঈশ্বৰ। কোৱা নজিৰ আছে নেকি? কোনো সত্ৰাধিকাৰী নকয় যে মোক তোমালোকে আজিৰ পৰা প্ৰভু ঈশ্বৰ বুলি মাতিবা। কোনো সত্ৰাধিকাৰী কেতিয়াও কোনো শিষ্যক নকয় যে মই তোমালোকৰ প্ৰভু ঈশ্বৰ। যিহেতু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাৰ গুৰুকেইটাক সিদ্ধান্ত দিছে, গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, গুৰুসকলক সাক্ষাৎ পৰম ব্ৰহ্ম বুলি শিষ্যসকলে মানে, সেইটো শিষ্যসকলৰ নিজৰ মনৰ কথা। গুৰু মানে গৰাকী, গুৰু মানে নাথ, গুৰু অৰ্থ হল প্ৰভু, প্ৰভু শব্দৰ অৰ্থ হল গৰাকী, প্ৰভু মানে হল মালিক, প্ৰভু মানে হল ঈশ্বৰ, প্ৰভু মানে সৰ্বসৰ্বা। আপুনি মানিব পাৰে। মই যদি মোৰ জীৱনত কাৰোবাক মোৰ গৰাকী বুলি মানো, সেইটো মোৰে কথা। মই যাক গৰাকী বুলি মানিছো, আপুনি তেওঁ নামানিবও পাৰে। আপোনাৰ কথা মতে মই কিয় মানি নাছিল? গতিকে ঈশ্বৰ গুৰুসকলে নিজকে কেতিয়াও গুৰু বুলি, প্ৰভু বুলি, ব্ৰহ্ম বুলি নাভাবে। গুৰুসকলে এইটো তেওঁলোকৰ দায়িত্ব বুলি ভাবে। ভগৱানক সাক্ষাৎ কৰাই দিয়া শিষ্যসকলক এই গুৰুসকলৰ কৰ্তব্য, আৰু সেইটো গুৰুসকল অটুট থাকে। তাৰে কাৰণে তেওঁলোকৰ জীৱনৰ সৰ্বতো প্ৰকাৰৰ কল্যাণকাৰী চিন্তা কৰে কাৰণে, এন্ধাৰৰ পৰা পোহৰৰ বাট প্ৰদৰ্শন কৰে কাৰণে শিষ্যসকলে গুৰুসকলক ঈশ্বৰ জ্ঞান কৰে। এইটো এটা পৰম্পৰা ভাৰতবৰ্ষৰ। সেই প্ৰভুসকল গুৰু, সেইকাৰণে ঈশ্বৰৰ যি স্বৰূপ সৎ, সেই সৎ স্বৰূপলৈকে লৈ যাবৰ কাৰণে
গুৰুসকলে দায়িত্ব গ্ৰহণ কৰে আৰু শিষ্যসকলে গুৰুসকলক সেই বুলি প্ৰাৰ্থনা কৰে, ওম আসতু মা সদগময়, মোক অসতৰ পৰা সতলৈ লৈ যোৱা। অসৎ মানে মিছা, এই মিছা জগতখনৰ পৰা মোক সঁচা অস্তিত্বলৈকে লৈ যোৱা এই গুৰুদেৱ। আৰু সঁচাটো কোন? সঁচা ঈশ্বৰ। সেইকাৰণে একাদশ স্কন্ধৰ কৃষ্ণ সংবাদত ভগৱান কৃষ্ণই উদ্ধৱৰ আগত কৈছে, আমাক চিনাই গুৰু কৃপা, যিজনে মোক দেখুৱাই দিব পাৰে, চিনাই দিব পাৰে, মোৰ স্বৰূপ উপলব্ধি কৰাব পাৰে, তেওঁই গুৰু। সেইকাৰণে ঈশ্বৰৰ এটা স্বৰূপ মংগলাচৰণত কৈছে সৎ স্বৰূপ বুলি, অৰ্থাৎ তুমিয়েই মাত্ৰ সঁচা, বাকী সকলোবোৰ মিছা। মিছা মানে অস্থিৰ, অবস্তু, অপদাৰ্থ, ক্ষয় হব, এদিন নিশেষ হৈ যাব। তুমি কিন্তু নোহোৱা, তুমি সৰ্বদা স্থিৰ, অচ্যুত, সৰ্বদা থাকা। আৰু আনটো হল চিত। চিত শব্দটোৰ অৰ্থ হল জ্ঞান। ভগৱান জ্ঞান স্বৰূপ। এতিয়া জ্ঞান কি? মানে বহুত শিক্ষাগত অৰ্হতা ললে এজন ব্যক্তি জ্ঞানী নহবও পাৰে। আৰু স্কুলৰ বাৰাণ্ডা গছকি নোপোৱা এজনো ব্যক্তিও জ্ঞানী ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। জ্ঞানৰ সংজ্ঞা সেইকাৰণে শিক্ষাৰ সংজ্ঞা আৰু জ্ঞানী, শিক্ষিত লোকৰ সংজ্ঞা আৰু জ্ঞানী লোকৰ সংজ্ঞাৰ মাজত পাৰ্থক্য আছে। প্ৰতিজন জ্ঞানী লোককে শিক্ষিত বুলি ধৰাই হয়, কিন্তু প্ৰতিজন শিক্ষিত লোক যে জ্ঞানী হবই এনে কিন্তু কোনো নিশ্চয়তা নাই। জগতৰ শ্ৰেষ্ঠ জ্ঞান, তাৰ ভিতৰতে সকলো মিছা, এই কথাটো যিজনে জানে তেওঁ জ্ঞানী। আৰু আনন্দ ঈশ্বৰৰ আন এটা স্বৰূপ, সৎ চিত আনন্দ। আনন্দ মানে আনন্দই, আনন্দৰ কোনো পৰিভাষা নাই। কিন্তু সুখ আৰু আনন্দৰ মাজত পাৰ্থক্য আছে। সুখ মানে সুখৰ কোনো স্থায়িত্ব নাই। সুখ যিদিনাখন আত্যন্তিক সুখলৈ ৰূপান্তৰ হৈ যাব, সুখ যিদিনাখন পৰম সুখলৈ ৰূপান্তৰ হৈ যাব, তেতিয়া তেওঁ আনন্দ বোলা। গতিকে আজি নিমি নৱসিদ্ধ সংবাদত সেইকাৰণে আটাইতকৈ শ্ৰেষ্ঠ আৰু প্ৰথম প্ৰশ্নটোৱে হল আত্যন্তিক সুখ কি, যিটো মহাৰাজ নিমিয়ে নৱসিদ্ধৰ আগত প্ৰশ্ন কৰিছে। কোটি কোটি ব্ৰহ্মাণ্ড যাৰ মায়াৰ দ্বাৰা যিজনে সৃজন কৰিছে, সেইজন ঈশ্বৰ পুৰুষক কোটি কোটি প্ৰণাম নিবেদন কৰিছে। হে ৰাম আর প্রভু পদ পঙ্কজ ধূলি হৃদয়ত যে নমতে বুঝিতা ভাষ্য হেরা কৃষ্ণরয় দেখে আমি রস দীর্ঘ বিরসিব নবসিদ্ধ কথা প্রবন্ধে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাৰত মাইনা পৰীক্ষিতে মুখত হীৰা সাত দিন শুনি তোকে কৰিলা নৃপতি ঘূৰ তুলি যুগে হাত কৰে নামি এই বৈকুণ্ঠৰ মহাভাগৱত শাস্ত্ৰ মহাৰাজ পৰীক্ষিতে সুখদেৱৰ শ্ৰীমুখে তেওঁৰ জীৱনত প্ৰাপ্ত হৈছিল। আচলতে পৰীক্ষিতে প্ৰাপ্ত হোৱাৰ অচিলাৰে আমিবিলাকৰ প্ৰাপ্ত হল। যদি তৰুণ কালতে পৰীক্ষিত অভিসম্পাদ প্ৰাপ্ত নহলেহেঁতেন, তেতিয়াহ'লে আজি আমি ভাগত নাপালোহেঁতেন।
একমাত্ৰ পৰীক্ষিতৰ মাধ্যমেৰে মহামুনি সুখদেৱে ভাগৱত কথা পৃথিৱীলৈ প্ৰেৰণ কৰিছে। আজি আপোনাক আমি সকলোৱে ভাগৱত কথা শ্ৰৱণ কৰিছো। গতিকে ভাগৱত শাস্ত্ৰই আজি আমাৰ উদ্বোধক প্ৰভুজনাই এটা কথা কৈ গৈছে যে আপোনাক সবে ভাগৱত ধৰ্ম গ্ৰহণ কৰক। ভাগৱত ধৰ্ম বুলি বিশেষ একো ধৰ্ম নাই, ভাগৱতে যি ধৰ্ম ধৰিবৰ কাৰণে বিচাৰিছে এই ভাগৱত ধৰ্ম। অৰ্থাৎ ধৰ্ম শব্দৰ অৰ্থ হ'ল আচৰণ। আপোনাৰ জীৱনৰ দৈনন্দিন জীৱনৰ যি আচৰণ, সেই আচৰণক ভাগৱত শাস্ত্ৰই নিৰ্ণয় কৰিছে। সেইকাৰণে প্ৰভু কৈছে যে আপোনালোকে ভাগৱত ধৰ্ম ধৰক। ইয়াৰ উদ্দেশ্য এইটোৱেই যে আপোনালোকে ভাগৱত শ্ৰৱণ কৰক। ভাগৱত শ্ৰৱণ কৰি ভাগৱতে দৈনন্দিন জীৱনত কেনেকে আপোনাক চলিবৰ কাৰণে নীতি নিৰ্দেশনা দিছে তাক জীৱনত প্ৰয়োগ কৰক। দেখিব যে আপোনাৰ জীৱন অতি সুন্দৰ হৈ গৈছে, সুন্দৰ জীৱন এটা আপোনালোকৰ জীৱনত প্ৰাপ্ত হৈছে। সেইকাৰণে 7 দিন শুনি সুখে তৰিলা নৃপতি ঘূৰ কলি যুগে আতপৰে কাহিনী। যি ভাগৱত শাস্ত্ৰ 7 দিন 7 ৰাতি মহাৰাজ পৰীক্ষিতে শ্ৰৱণ কৰিলে, আৰু ইয়াতকে আৰু কলি যুগত বেলেগ ব্যৱস্থা নাই। হৰে নাম হৰে নাম হৰে নাম কেৱলম কলো নাস্তি নাস্তব্য নাস্তব্য গতিৰন্যথা। হৰি নাম গতি হৰিনাম ভগতৰ কেৱল। প্ৰভুসকল, বহুতে কয় আজি যিবিলাক যে এইবিলাক মানুহৰ অপ্ৰয়োজনীয় কাম, এই ধৰ্ম সাধন কৰাটো, ঈশ্বৰ বিচৰাটো নহয়। এইটো তেওঁলোকৰ কাৰণে ভ্ৰান্ত ধাৰণা। তেওঁলোকে এইটোকে পোষণ কৰিছে, আপত্তি একো নাই, তেওঁলোকৰ দৰ্শনে তেওঁলোকে চলিছে। কিন্তু আমাৰ যিবিলাক আস্তিক দৰ্শনত যিবিলাকে ভাগৱত, ভগৱান, বেদ, অৱতাৰবাদ, জন্মান্তৰবাদ এইবিলাকক মান্যতা দিছো আমি যিসকলে, আমাৰ কাৰণে কিন্তু এই কথাবিলাকৰ প্ৰয়োজনীয়তা আছে। কিহৰ কাৰণে, কেনেকে? মূল কথাটো হৈছে কি যে যদি চকু ভাল নাথাকে এজন মানুহৰ, সেই মানুহজনক যদি এখন আইনা উপহাৰ দিয়া হয়, দাপোন দিয়া হয়, তেওঁৰ কাৰণে জীৱনত সেইখনৰ একো কাম। সংস্কৃতত সেইকাৰণে কৈছে যস্য নাস্তি স্বয়ং প্ৰজ্ঞা তস্য শাস্ত্ৰম কিম কৰোতি লোচনভ্যাম বিহীনস্য দৰ্পণম কিম কৰিষ্যতি। অন্তৰ্দৃষ্টি যাৰ নাই, প্ৰজ্ঞা যাৰ নাই জীৱনত, প্ৰজ্ঞাৱান লভতে জ্ঞানম, প্ৰজ্ঞাৱান সকলেহে জ্ঞান লাভ কৰিব পাৰে। প্ৰজ্ঞাই যাৰ নাই, তেওঁ শাস্ত্ৰ অধ্যয়ন কৰিলে বাৰু সেই শাস্ত্ৰ তেওঁ কি কৰিব? চকু লোচনভ্যাম বিহীনস্য, চকু দুটা নাইকিয়া ব্যক্তি এজনৰ কাৰণে দৰ্পণ আইনা এখন যেনেকে কোনো কামৰ বস্তু নহয়, ঠিক তেনেকে প্ৰজ্ঞাহীন লোকৰ কাৰণেও শাস্ত্ৰ বা শাস্ত্ৰৰ উক্তি বচন তেওঁলোকৰ কাৰণে একো কামত নাই। সেইকাৰণে হে প্ৰভুসকল, ইয়াত সেইকাৰণে কৈছে যে মহাৰাজ পৰীক্ষিতে এই ঘোৰ কলিকালত 7 দিন ভাগৱত শ্ৰৱণ কৰি তেওঁৰ জীৱনৰ গতি সাধন কৰিছিল। এতেকে কলি যুগৰ লোকৰ কাৰণে ইয়াতকৈ আৰু শ্ৰেষ্ঠ ব্যৱস্থা কি হ'ব পাৰে? আর সুকমিগ গতি শুনি অক পৰীক্ষিত বসুদেৱ নাৰদ সম্বাদ পৰিত হীৰা নিমিলব সিদ্ধি যেন ভৈলাই উপাখ্যা শেষ কথা ৰাম বাৰে বাৰে নাৰদক অশান্ত মাধৱে নিৰন্তৰাৰকাৰী কৃষ্ণ মহামুনি সুখদেৱ পৰীক্ষিত কৈছে, হে মহাৰাজ, মই তোমাক আজি এটি বিশেষ ইতিহাস কবলৈ যাম। এইটো হল বসুদেৱ আৰু নাৰদৰ মাজত যিখিনি সংবাদ হৈছিল
আপোনালোকে মন কৰিছে চাগে নিশ্চয় সকলোৱে মন কৰে এই কথা যে শ্ৰীমদ ভাগৱত শাস্ত্ৰ আদিৰ পৰা অন্তলৈকে এখন সংবাদ শাস্ত্ৰ সংবাদ পৰীক্ষিত সুখ সংবাদ সুখ সৌনক সংবাদ বা সৌনক সুখ সংবাদ এনেকুৱা মৈত্ৰীয় বিদুৰ সংবাদ উদ্ধৱ মৈত্ৰীয় সংবাদ গোপী উদ্ধৱ সংবাদ কৃষ্ণ উদ্ধৱ সংবাদ নাৰদ বসুদেৱ সংবাদ কেৱল সংবাদ আৰু সংবাদ শাস্ত্ৰ এইকাৰণে ভাগৱতসকলে বিসংবাদ কৰাৰ কোনো প্ৰয়োজনেই নাই কাৰণ এই শাস্ত্ৰই সংবাদ জানিবলগীয়া বিশেষ কথা এইটোৱেই যে এই সংবাদে সংবাদ শব্দৰ অৰ্থ বাৰ্তা জগতলৈ এটা বাৰ্তা প্ৰেৰণ কৰা শাস্ত্ৰ কি বাৰ্তা ইয়াত কৈছে বসুদেৱ আৰু নাৰদৰ মাজত অকণমান সংবাদ হৈছে আলোচনা হৈছে পৰ্যালোচনা হৈছে তাৰ পৰা এটা মেছেজ ওলাইছে এনেকুৱা প্ৰত্যেকটো সংবাদৰ মাজতে একো একোটা মেছেজ একো একোটা বাৰ্তা সমাজলৈ গুচি গৈছে আৰু সেই বাৰ্তাসমূহে সমাজখনক একত্ৰিত কৰি ৰাখিবৰ কাৰণে সুবিধা হৈছে মানুহৰ জীৱনত উত্তৰ ঘটাবৰ কাৰণে তেওঁলোকে প্ৰেৰণা পাইছে সেইকাৰণে ভগৱান দ্বাৰকাধীশ কৃষ্ণ সাক্ষাৎ কৰিবৰ কাৰণে দেৱৰ্ষি নাৰদ গৈছিলে তেওঁৰ ওচৰত দ্বাৰকালৈ দেৱৰ্ষি নাৰদে দ্বাৰিকাৰ যি সমৃদ্ধি দেখিলে সেই সমৃদ্ধি দেখি তেওঁ নাৰদে সিদ্ধান্ত ললে যে তেওঁ আৰু কৃষ্ণক এৰি পেলাই এই স্থানৰ পৰা আৰু তললৈও নাযায় কিন্তু ভগৱান কৃষ্ণ দেৱৰ্ষি নাৰদক বাৰে বাৰে কলে বোলে তুমি ইয়াৰ পৰা যোৱা ইয়াত নাথাকিবা ইয়াত আৰু তুমি থাকিব নাপাৰা মূল কাৰণটো কি যে নাৰদৰ নিচিনা ব্যক্তি যদি এঠাইতে বন্দী হৈ থাকে তেতিয়াহ'লে কৃষ্ণৰ গুণ কোনে গাব সেইকাৰণে যিবিলাক কৃষ্ণ গুণ গোৱা মানুহ তেওঁলোকে এঠাইতে ভগৱানে তেওঁলোকক নাৰাখে তেওঁলোক ভ্ৰাম্যমান হৈ গোটেইখন ঘূৰি ফুৰে কিহৰ কাৰণে যে তেওঁলোক যদি এঠাইতে বন্দী হৈ যায় এবাৰ সেইকাৰণে গুৰুজনাই আমাৰ নাৱেৰে গৈ আছিলে ভক্তসকলক সুধিছে বোলে এইখন কি গাঁও নৈৰ পাৰৰ পৰা সুধিছে বোলে এই গাঁওখন একদম মানুহবিলাক অসুৰ দানৱৰ নিচিনা মানুহ বৰ অসৎ মানুহৰ গাঁও গুৰুজনে আশীৰ্বাদ দিলে যে ইয়াতে কুশলে মংগলে তোমাক থাকা আৰু কিছু দূৰ যোৱাৰ পিছত আৰু এখন গাঁও দেখিলে বোলে এইখন অত্যন্ত সৎ জ্ঞানী এই গাঁওখনৰ প্ৰতিজন মানুহে শিক্ষিত জ্ঞানী পৰম সদাচাৰী তেতিয়া গুৰুজনাই কলে যে এইখন গাঁও ওচৰ হৈ যাওঁ এইখন ভাগি ছিগি যাব লাগে এইখন গাঁও তেতিয়া ভক্তসকলে সুধিছিলে যে সেই গুৰুদেৱ সেই যিখন দুষ্ট দৈত্যৰ গাঁও সেইখনক আপুনি ভালে থাকিবলৈ কলে আৰু সজ্জনসকল নিবাস কৰা জ্ঞানীসকল নিবাস কৰা গাঁওখনত আপুনি ভাগি ছিগি যাবলৈ কলে গুৰুজনাই খুব হাঁহি কিনে কৈছে যে সেই দুৰ্জন বিলাক তেওঁলোক ভালে কুশলে তাতেই থাকক তাৰ পৰা বেলেগলৈ যাব নালাগে কিন্তু এই গাঁওখনত যেতিয়া কিবা কথাত ভাগি ছিগি যাব ইয়াৰ মানুহ দশদিশে গুচি যাব অত গৈ বিচাৰি খচাৰি অমহি বমহি য'ত আছে সেই গাঁওবিলাকত গৈ এঘৰ দুঘৰকে গতিকে এখন গাঁৱত গৈ পেলাই ইয়াৰে যদি এঘৰ সজ্জন গৈ পেলাই তাত বসতি কৰে সেই সজ্জনৰ আচৰণ আৰু চৰিত্ৰ সেই গোটেই গাঁওখনকে পৰিৱৰ্তন কৰে গতিকে সজ্জনসকল বিস্তাৰিত হ'ব লাগে চবফালে যাব লাগে আৰু দুৰ্জনবিলাক বিস্তাৰিত হ'ব নালাগে এঠাইতে তেওঁলোকে নিজৰ মাজতে কাৰ্য বিস্তাৰ কৰি তাতেই থাকক আৰু এজন দুৰ্জন কোনোবা এখন সৎ গাঁৱত গৈ উপস্থিত হলে তাৰ যিটো প্ৰভাৱ সেই প্ৰভাৱেৰে সেই সৎ মানুহখিনিকো কি কৰিব যাব সেইকাৰণে বেলেগ গাঁৱৰ পৰা গাঁৱলৈ আহিলে মানুহ সেইকাৰণে মানুহে চায় কেনেকুৱা মানুহ আহিল বা কি কথা অকমান নজৰ দিয়ে সজ্জন আহিলেতো ভালেই কথা গাঁওখনৰ কাৰণে মংগল সজ্জন এজন আহি গাঁৱত বসতি কৰিছে এই প্ৰভুখন বাৰে বাৰে দেৱৰ্ষি নাৰদক পঠাইছে কিন্তু দেৱৰ্ষি নাৰদে কৃষ্ণক গৌৰৱ দিয়া সদায় ভগৱান কৃষ্ণৰ আজ্ঞা মানি দেৱৰ্ষি নাৰদে ভাবিলে কি যে মই আমাৰ গোটেই দ্বাৰকাৰ প্ৰতিটো গৃহতে প্ৰৱেশ কৰো
আৰু তেওঁ প্ৰত্যেকটো গৃহতে প্ৰৱেশ কৰিছে। দেৱকী নাৰায়ণৰ মনত প্ৰশ্ন হৈছিল যে ইয়াত 16,100 গৰাকী ভাৰ্যা লৈ পেলাই ভগৱান ইয়াত নিবাস কৰে। প্ৰত্যেকৰে নিজা নিজা মন্দিৰ আছে, নিজা নিজা পৰিবাৰ আছে। ভগৱান কৃষ্ণৰ ক'ত থাকে বিশেষভাৱে? আচৰিত কথা, প্ৰত্যেক ঘৰতে সোমাইছে, প্ৰত্যেক ঘৰতে ভগৱান কৃষ্ণ আছে। কৰবাত যদি স্নান কৰি আছে, কৰবাত ভোজন কৰি আছে, কৰবাত কিবা যজ্ঞ পাতিছে, কৰবাত কিবা উৎসৱ পাতিছে ইত্যাদি, প্ৰত্যেক ঘৰতে আছে। দেৱকী নাৰায়ণে গোটেইখন চাই মেলি ভগৱান কৃষ্ণক সুধিছে, হে ভগৱান কৃষ্ণ, তুমি আচলতে নাথাকা ক'ত? সুধিব লাগিছিল তুমি ক'ত ক'ত থাকা, এইটো সুধিছে তুমি নাথাকা ক'ত। মহাপুৰুষে লিখিছে, ভাগৱতত খুব ধুনীয়া নাৰদ কৃষ্ণ দৰ্শনৰ অধ্যায় লিখিছে, নাহম তিষ্ঠামি বৈকুণ্ঠে। ভগৱানৰ উত্তৰ, ভগৱানে আকৌ বেলেগকে উত্তৰটো দিছে। জানিছে যে দেৱকী নাৰায়ণে তেওঁক পৰীক্ষা কৰিছে। নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং ভিবেন চ মদ ভক্ত যত্র গায়ন্তি তত্র তিষ্ঠামি নারদ। হে নাৰদ, মই বৈকুণ্ঠতো নাথাকো, যোগীৰ হৃদয়তো মই নাথাকো, য'ত মোৰ ভক্তসকলে মোৰ গুণানুকীৰ্তন কৰে, তত্ৰ তিষ্ঠামি নাৰদ, মই সেই স্থানতে নাথাকো। আজি ইয়াতে ৰজাবাৰী বাকীৰ ৰাইজে ইয়াতে ভগৱানৰ গুণানুকীৰ্তন আয়োজন কৰিছে। আপুনি ভাবে নেকি ভগৱান এবাৰ ৰৈ থাকিব পাৰিব বুলি? সাক্ষাৎ বিদ্যমান হৈ আছে ইয়াত। তেওঁ নিজৰ গুণ আপোনালোকে ইয়াত গাবৰ কাৰণে আয়োজন কৰিছে। অন্তঃকৰণে যিবিলাকে কৃষ্ণ কথা শ্ৰৱণ কৰিবৰ কাৰণে ইয়াত বহিছে, প্ৰত্যেকৰে হৃদয় পত্ৰত ভগৱান একদম বহি গৈছে। আপোনাৰ মাধ্যমেৰে তেওঁৰ গুণ শুনিব, তেওঁ নিজে। তাৰমানে আপুনি শ্ৰদ্ধা সহকাৰে ভগৱান কৃষ্ণৰ গুণ শুনিব খোজাৰ লগে লগে ভগৱান আপোনাৰ হৃদয়ত আহি পেলাই বহি দিছে, প্ৰকট হৈছে যে এতিয়া কৰ্ণ ইন্দ্ৰিয়ৰ জৰিয়তে আপোনাৰ কাণৰে কৃষ্ণ কথা তেওঁ শ্ৰৱণ, নিজৰ কথা নিজে শ্ৰৱণ কৰি গুৰুজনে এই কথা কীৰ্তনত অনুবাদ কৰিছে। নাৰদ বিষ্ণু আসন্ত বৈকুণ্ঠ নথাকো যোগীৰ থাকো ভক্তৰ কীৰ্তন চাই গোবিন্দ গোপাল গৰুড় ভকত নারদ বিষ্ণু আসন্ত কই বৈকুণ্ঠত মই নাথাকো ৰৈ যোগীৰ হিয়া এৰি সদায় থাকো ভকতৰ কীৰ্তন চাই। একান্ত চিত্তে কোনোবাই অন্তঃকৰণে যদি ভগৱানৰ কীৰ্তন কৰিছে, সেই কীৰ্তন চাবলৈ ভগৱান নিশ্চিতভাৱে আহিব। আপোনাৰ হৃদয় বেদীত ভগৱান আহি বিদ্যমান হ'ব, আপুনি গমেই নাপাব। ভগৱান আপোনাৰ কাৰণে, আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথা শুনিবৰ কাৰণে ভগৱান আহিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে যেতিয়া যশোদাই কৃষ্ণক পুৰুষত বান্ধিছে, সেই প্ৰসংগলৈ মহাপুৰুষে খুব ধুনীয়াকে লিখিছে। যাহে শৰণৰে যোগী নপায় ভক্তি বলে তাকো বন্ধ আরে যাহে শরণ রেণু যোগী নপায় ভগতিক বলে তাকে বন্ধ নপায়। যশোদাই বাৰে বাৰে বান্ধিছে, বাৰে বাৰে জড়িয়ে নুকুলাই আকৌ জড়িয়ে আনিছে,
আকৌ বান্ধিব প্ৰয়াস কৰিছে, কপালৰ ঘাম মাটিত পৰিছে। খং উঠিছে ভিতৰতে, মই ইয়াক বান্ধিব কিয় নোৱাৰো? ইমান প্ৰয়াস কৰিছে বান্ধিবলে, প্ৰয়াস কিন্তু এৰা নাই। ভগৱানক বান্ধিবৰ কাৰণে ভকতৰ যি প্ৰয়াস, সেই প্ৰয়াস যেতিয়া নিৰৱধি হয়, তেতিয়া ভগৱান সেই ভক্তৰ প্ৰতি কৃপা কৰিব। মোক বান্ধিবৰ কাৰণে ইমান যত্ন, ঠিক আছে মই বান্ধ খাওঁ নিজে নিজে। হে মা, মই নিজে বান্ধি লওঁ, লোৱা তুমি নিজে বান্ধি লোৱা। কাৰণ ভগৱান কাৰো হাতত বান্ধ নাখায়, মায়াই তাক বান্ধিব নোৱাৰে। সেইকাৰণে নিজে নিজে বান্ধ খালে ভকতৰ হাতত, পতি চাপি উৰুফলে বন্ধন পায়, উৰুফলত বান্ধ খাই ললে। তাকে দেখি ব্ৰহ্মাদি দেৱতাসকল কম্পমান হৈ গল। আৰে জগদীশ্বৰ পৰম ব্ৰহ্ম, ত্ৰিজগতৰ পতি ভগৱান শ্ৰী নাৰায়ণ, বৈকুণ্ঠপতি ভগৱান শ্ৰীকৃষ্ণ এজন গোৱালীয়ে বান্ধি পেলালে, মানে গোৱালীৰ হাতত বন্দী হৈ গল। এতিয়া বিশ্ব ব্ৰহ্মাণ্ড এগৰাকী গোৱালীয়ে চলাব নেকি? আমি ব্ৰহ্মা আদি কৰি দেৱতাসকলে সেই গোৱালীৰ মতে চলিম নেকি? এতিয়া তেওঁলোকৰ চিন্তা হৈ গল। সেই চিন্তা কিন্তু ভগৱানৰ নাই। ভগৱানৰ এইটো চিন্তা নাই, মোৰ ভকতৰ হাতত মই বান্ধ খাইছো, মোৰ তাত কবলগীয়া একো নাই। সেই প্ৰভুসকল, ভক্তিৰ মহিমা বিপৰীত। যদি আপোনাৰ অন্তৰত ভক্তিৰ নিজৰা সঁচা অৰ্থত প্ৰবাহিত হৈছে, তেতিয়াহ'লে ভগৱান আপোনাৰ লগত সমীপতে সৰ্বদা থাকিব। পৃথিৱীত ইমান সাধক পুৰুষ আছে, পৃথিৱীত কোনো সাধকৰ জীৱনত এইটো নজিৰ নাই, ইতিহাসত ক'তো উল্লেখ নাই যে ভগৱানক খেদি খেদি মানে কুমাবৰ কাৰণে খেদি খেদি ফুৰিছে, টানি টানি আনি উৰুফলত যিমান জোৰে পাৰে ইমান জোৰে মেৰাই মেৰাই জৰিৰে বান্ধিছে। এনেকুৱা নদীৰ যশোদাৰ বাহিৰে আৰু কাৰো জীৱনত এই সৌভাগ্য থকা নাই। গতিকে ভক্তৰ নিমিত্তে ভগৱানে চব কৰিব পাৰে। অৱশ্যে মহাপুৰুষ মাধৱদেৱে অলপ উৎকৃষ্টভাৱে তাতকৈ ওপৰত অকণমান জটিলভাৱে কথাটো কৈছে। ও একান্ত ভকত সবে নির্গুণ কৃষ্ণ গাঁৱে সদা বসিয়া দেখাক বৈকুণ্ঠটো পৰিহৰি যোগীৰ হৃদয় হাকা হৰি সাক্ষাৎ একান্ত ভক্ত সবে নিৰ্গুণ কৃষ্ণৰ কোনো গাঁৱে সদা বসিয়া যাব। একান্ত ভক্ত হব, সেইবোৰ কান্ত মানে স্বামী, যাৰ মন এগৰাকী স্বামীক নিবিষ্ট হৈ সেই ভক্তিৰে যিজনে ভগৱানক বন্দনা কৰিলে। তুমি বেতিৰেকে নাহি বন্ধু ভক্তসকলৰ অনুভৱ কৈছো মই আপোনালোক, বৰিষ্ঠ বৰিষ্ঠ ভক্তসকলৰ এইবিলাক অনুভৱ। এইটো কোনে কৈছে? ইন্দ্ৰজন্যে স্তুতি কৰিছে ভগৱান, সাক্ষাৎ ভগৱানৰ সন্মুখত লৈ পেলাই। তুমি বেতিৰেকে নাহি বন্ধু যি মোৰ চিন্তা কৰ, তুমি হেন যদি নাথ পাও প্ৰভু কহিতো নাহি কে ভয়, ও হৰি প্ৰভু জগন্নাথ নিষ্ঠাৰ কৰা দাৰুণ সংসাৰ। এই দাৰুণ সংসাৰৰ পৰা মোক ৰক্ষা কৰা হয় ভগৱান। তুমি ব্যতিৰেক, মোৰ আৰু কোনো বন্ধু নাই। আজিৰ পৰা আপোনালোকে এই কথা মানি লওক, পৃথিৱীত আমি যাক বন্ধু বুলি ভাবো, তেওঁৰ স্বাৰ্থত আঘাত হলে তেওঁ এদিন আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। মই যাক সৰ্বে সৰ্ব বুলি মোৰ জীৱনৰ মানিছো, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সম্বন্ধ, সেই সম্বন্ধ এদিন বিশ্বাসঘাতক হব পাৰে, সেই সম্বন্ধ এদিন ছিগি যাব পাৰে।
কিন্তু ভগৱানৰ লগত এবাৰ যদি কোনোবা ভক্তৰ যদি নিবিড় সম্বন্ধ ঘটি গ'ল, এই যুগ যুগান্তৰ কাৰণে সেই সম্বন্ধ ভগৱানে আপুনি এবাৰ যদি ভগৱানৰ লগত নাতা জোৰা হৈ গ'ল, আপোনাৰ ৰিষ্টা বনি গ'ল, সম্বন্ধ হৈ গ'ল, তেতিয়াহ'লে ভগৱানৰ সেই সম্বন্ধ আৰু কেতিয়াও নাই। যদি ভগৱানৰ লগত সম্বন্ধ নহয়, তেতিয়াহ'লে বেলেগ বেলেগ সম্বন্ধ কৰিবৰ কাৰণে বাৰে বাৰে পৃথিৱীত আপোনাক আয়াত কৰা। পুনৰূপী জনম পুনৰূপী মৰণম পুনৰূপী জনমী যথৰে চয়নম, বাৰে বাৰে জন্ম লাভ কৰি বিভিন্ন সম্বন্ধ ঘটিবৰ কাৰণে আপোনাক প্ৰেৰণ কৰিব। কিন্তু ভগৱানৰ লগত এবাৰ যদি কাৰোবাৰ সম্বন্ধ ঘটি গ'ল, তেওঁ আৰু পুনৰ জন্ম নবিদ্যতে, তেওঁ আৰু কোনো ধৰণৰ জন্ম জগতত নহয়। নাহি জন্ম তথাপি তোমাৰ জন্ম কৰা, সেই জন্মে জীৱৰ জন্ম দূৰ কৰা। সেই জন্মতে আপোনাৰ সমস্ত জন্ম তেওঁ দূৰ কৰিব। জন্ম দূৰ কৰিব মানে আপোনাৰ জীৱনত প্ৰাপ্ত হ'বলগীয়া সকলো নিকাৰ আৰু যন্ত্ৰণাৰ পৰা আপোনাক তেওঁ মুক্ত কৰা। আর কৃষ্ণ পদ পঙ্কজ ভজে ব্রহ্মে নরতনু পায়াতে যে পামরে হেরা কুস্থানে মনুষ্যমে তুলনে রাহাত তথাপি নভজে মরে করিয়া মঘাত হেরা কৃষ্ণ খেলাতে মাত্র গুছে মৃত্যু জানিয়া কৃষ্ণ ভজা করিয়া আর হিমতে ভগবন্ত তুজুয়া সমস্তরে কুশল হুয়তা এতে বৰ ডাঙৰ উদাহৰণ দিছে। আজিৰ তাৰিখত বহুত প্ৰাসংগিক। পিতৃৰ আগমনে পুত্ৰৰে যেন সুখ, সন্ত আগমনে মনত মিলৰ সুখ। সন্তানৰ ঘৰলৈ যেতিয়া পিতৃ মাতৃ আহে, সন্তানৰ হেনো বহুত সুখ হয়, তেতিয়া আনন্দ হয়। কথাষাৰ বৰ গুৰুত্বপূৰ্ণ। মানে ল'ৰাই গৈ চাকৰি সূত্ৰে গুৱাহাটীত ঘৰ মাটি কৰিছে, ডাঙৰ প্ৰাসাদ বনাইছে, বিল্ডিং বনাইছে। কাকো নোপোৱা নিমিলাকে এদিন পিতৃ গৈ ওলাল। পত্নীয়ে কৈছে, বুঢ়া আহিল দেখোন নোপোৱা নিমিলাকে, কেইদিনৰ কাৰণে আহিছে, যাম বুলি আহিছে নে নেযাওঁ বুলি আহিছে, সোধা আকৌ। আহিছে ৰবা দেউতা, আগতে সেইটো হেৰি কৰা, মই এইবোৰ ইমান নেজা জানিব নোৱাৰো। এই পিতৃ আগমনত পুত্ৰ সুখী হলনে? বৃদ্ধ মাতৃ আহিছে পুত্ৰৰ কাষলে, মই আনিবই যাব লাগিছিল, তুমি নিজে আহিলা, আৰু যাওঁ যাওঁ বুলি কৈ নাথাকিবা দেই, এই আহিছা আৰু যাব নোৱাৰিবা। কিন্তু আলোচনা হৈছে কি, কেতিয়া যাওঁ, কালিতো পূজা। এতিয়া বৃদ্ধ পিতৃ মাতৃ সন্তানৰ কাৰণে পূজা হ'ল। ভাগৱতত লিখিছে, পিতৃ আগমনে পুত্ৰৰে যেন সুখ। আচলতে সুখী হব লাগে, আনন্দিত হব লাগে। পিতৃ আহিছে, বাপৰে মা আহিছে, দেউতা আহিছে। যি পিতৃ মাতৃৰ অশেষ ত্যাগ আৰু কষ্টৰ ফলত আমি বিলাকে জগতত প্ৰতিষ্ঠা লাভ কৰো, সেই পিতৃ মাতৃৰ আগমনক
আমি বিলাক দুখী হোৱাটো দুৰ্ভাগ্যজনক কথা নহয়নে? দেৱৰ্ষি নাৰদে প্ৰৱেশ কৰাৰ কাৰণে বসুদেৱে উদাহৰণ দিছে, যেনেকে পুত্ৰৰ ঘৰলৈকে পিতৃ আহিলে পুত্ৰ আনন্দিত হয়, হে দেৱৰ্ষি তুমিও তদ্ৰূপ মোৰ নিচিনা এগৰাকী নিকিনৰ গৃহত প্ৰৱেশ কৰি মোক সেই আনন্দ প্ৰদান কৰিছা। ঠিক তেনেকে সন্ত আগমনতো দুখীৰ মিলয় দুখী, মানে আমাৰ নিচিনা গৃহত থকা দুখীসকল, আমিতো গৃহবাসী সুখত যদিও আছো, এইটোতো সুখ নহয়, ই এক প্ৰকাৰ দুখেই, কেৱল যন্ত্ৰণা আৰু যন্ত্ৰণা। গতিকে সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা এটা মুহূৰ্তৰ কাৰণে মুক্ত হয় যেতিয়া আপোনাৰ ঘৰত আহি কোনোবা সজ্জন প্ৰৱেশ কৰে, সাধু পুৰুষ যদি আহি হঠাৎ আপোনাৰ ঘৰত প্ৰৱেশ কৰে, যে মই আহিলো আপোনালোকৰ ঘৰলৈ, এইফালে গৈ আছিলো, এটা দিন ইয়াতে থাকি যাম বুলি, বাপৰে আজি আমাতকে সহায় কৰাৰ কোন হ'ব পাৰে? কিবা আছিল যদিও পৰিয়ালটোৰ সকলো দুখ যেন দূৰ হৈ গুচি গ'ল, সন্তান এজন ঘৰত থাকিব, প্ৰতিপত্তিৰ মাজত যদি কিবা অকমান লাগিও আছিল, চব ঠিক ঠাক জাগাত আহি গ'ল, এই গুৰুদেৱ আহিছিল আৰু বাদ দিয়া আৰু কি কৰিব, আৰু হৈ গ'ল, চব ঠাণ্ডা হৈ গ'ল, চব যেন জেগাত আহি গ'ল। ল'ৰা ছোৱালীকো সচেতন কৰি দিয়া হ'ল, স্নান কৰা সোনকালে, কোনোবাই যদি গা ধোৱা নাছিলে গা পা ধুই লোৱা, সোনকালে ঘৰ চৰ হেৰি কৰি দিয়া, প্ৰভু আহিছে, গুৰুজন আহিছে, সজ্জন আহিছে, সেৱা ল'ব লাগে, সৎকাৰ কৰিব লাগে। দেৱৰ্ষি নাৰদৰ আজি মনত আনন্দ, তেওঁৰ ঘৰলৈ জগতৰ শ্ৰেষ্ঠ গুৰু এগৰাকী, মই শ্ৰেষ্ঠ গুৰু বুলি কৈছে দেৱৰ্ষি নাৰদ। প্ৰভুসকল, আচলতে আমাৰ ভাওনাবিলাকত আমি দেৱৰ্ষি নাৰদৰ চৰিত্ৰটো খুব ভুলভাৱে উপস্থাপন কৰি আহিছো। আজি খুব মানে লগোৱা খুচুৱা টুটুকীয়া চৰিত্ৰ, এটা কৌতুক চৰিত্ৰ হিচাপে আমি দেৱৰ্ষি নাৰদক আমাৰ ভাওনাবিলাকত আমি দেখুৱাওঁ। তেনেকুৱা আটাইতকৈ যিটো গাঁৱৰ মানে যিজন অত্যন্ত চঞ্চল মানুহ, তেওঁক দেৱৰ্ষি নাৰদৰ ভাও দিয়া হয়। যিজন মানুহ স্থিৰে থাকিব নোৱাৰে, দেৱৰ্ষি নাৰদ তেনেকুৱা নাছিলে। এইটো কোনে এইটো কনচেপ্ট অসমত উলিয়াই দিলে মই বুজিম। ভব্য গব্য একদম ধীৰ স্থিৰ সন্ত পুৰুষ এজন দেৱৰ্ষি নাৰদ। আৰু দেৱৰ্ষি নাৰদৰ নিচিনা গুৰু পৃথিৱীত খুব কম আছে। প্ৰহ্লাদ যাৰ শিষ্য, ধ্ৰুৱ যাৰ শিষ্য, দশপ্ৰচেদক যাৰ শিষ্য, দেৱৰ্ষি নাৰদ ইমান সাধাৰণ পুৰুষ নহয়, অত্যন্ত এগৰাকী ধীৰ স্থিৰ সন্ত পুৰুষ। তেনেকুৱা এগৰাকী ধীৰ স্থিৰ জগতৰ শ্ৰেষ্ঠ গুৰু এগৰাকী তেওঁৰ বসুদেৱৰ গৃহত প্ৰৱেশ কৰিছে। বসুদেৱ নিতান্তই আনন্দিত হৈছে আৰু পাদ্যৰ তেওঁ পূজন কৰিছে। আর সাধুরাম পূজা অনুরূপে দেবতা দে সাধু সব স্বভাৱতে দুখিত চল হেৰা তোমার সদৃশ জান শ্রীকৃষ্ণ মন তা সম্বাৰ মত ঘূৰা রাম ভৈল কৃতার্থ যদি ঋষিম তথাপিতো কুসু মহা ভাগৱত আর পরম শ্রদ্ধায় যাত শুনিলে মাত্রকে দুর্ঘুর সংসার দুঃখ তরে আর দেবর মায়ায় মোহ ভৈল পুত্র কামে কৃষ্ণ করিল রাম যদ্যপি মুকুতি দেন্ত মুকুন্দে
পাইছিলো পূৰ্বে পুত্ৰক দেৱৰ্ষি নাৰদৰ আগত বসুদেৱে তেওঁৰ মনৰ এটি বেদনা প্ৰকাশ কৰিছে। অৰ্থাৎ যিদিনাখন পূৰ্ব জন্মতে বসুদেৱে ভগৱান কৃষ্ণক স্তুতি কৰিছিল, ভগৱানে তেওঁক সাক্ষাৎ কৰিছিল আৰু ভগৱানে ইচ্ছা কৰিলে তেওঁক মুক্তি দিব পাৰিলেহেঁতেন বা ভগৱানৰ পৰা মুক্তি তেওঁ ল'ব পাৰিলেহেঁতেন। কিন্তু দেৱতাৰ মায়াই তেওঁক এনেকে মোহিত কৰিলে যে তেওঁ মুক্তি নিবিচাৰি ভগৱানক পুত্ৰ হিচাপে বিচাৰে। তেওঁৰ নাম তেতিয়া আছিল প্ৰিন্সি আৰু পুতবা। তেওঁলোক দুগৰাকী বসুদেৱ প্ৰিন্সি পুতবা, আৰু সেইকাৰণে প্ৰথম সন্তান প্ৰিন্সি গৰ্ভা হিচাপে ভগৱান তেওঁলোকৰ তাতে জন্ম হৈছিল। সেই বাসকল বৈকুণ্ঠত সিদ্ধ চাৰি সিদ্ধৰ কোপত কুপিত হৈ অভিশাপ প্ৰাপ্ত হল জয়বিজয়। সন্তৰ কোপত বৈকুণ্ঠৰ পাৰিষদে ৩ জন্ম নৰক ভুঞ্জিবলগীয়া হ'ল আৰু তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱানে 4বাৰ অৱতাৰ ল'লে। তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱানে 4বাৰ জন্ম ল'লে। এবাৰটো বৰাহ ৰূপে হ'ল, হিৰণ্যাক্ষক উদ্ধাৰ কৰিলে। নৰসিংহ ৰূপে হিৰণ্যকশিপুক উদ্ধাৰ কৰিলে। কৃষ্ণ ৰাম স্বৰূপে গৈ পেলাই আপোনাৰ ৰাৱণৰ যি ভাতৃ, সেই ভাতৃ হিচাপে তেওঁলোক দুজন গৈছিলে, তেওঁলোক উদ্ধাৰ কৰিছে। আকৌ শিশুপাল আৰু দন্তপকৰ হিচাপে দাপৰি যোগ কৰিছিলে, কৃষ্ণ অৱতাৰে তেওঁলোকক উদ্ধাৰ কৰিছে। গতিকে এই ধৰণে তেওঁলোকে ভগৱান কৃষ্ণই ভক্তসকলৰ কাৰণে কৰ্ম কৰিছে। আজি দেৱৰ্ষি নাৰদৰ আগত বসুদেৱে কৈছে যে ইচ্ছা কৰিলে মই মুক্তি লভিব পাৰিলোহেঁতেন, কিন্তু দেৱতাৰ মায়াই মোক এনেকে মোহন কৰিলে যে মই তোমাক ভগৱান কৃষ্ণ হিচাপে মই আৰম্ভ কৰিলো। হে আৰু যেনমতে তৰুৱে সংসাৰৰ ক্লেশ মহামুনি দিয় মোক উপদেশ ৰাম তুহিলা কৃষ্ণ তুমি জীমত ভকতি আমাক দিয় কহি উপায় সম্প্ৰতি যেবে বসুদেৱে হেন উচিলা হৰিষি হৰিস্মৰি পাইলা প্ৰীতি পাছে দেহে হৰিষি পুলকিত তনু মনে মিলিল আহ্লাদ পাছে বসুদেৱ কৰিলা সাধুবা হে দেৱৰ্ষি তুমিনো ভগৱানক কেনেকে সন্তুষ্ট কৰিলা, কেনেকে সুখিলা, এই কথাটো মোক নাই। আচলতে আমি যে ভক্তবিলাকক সেৱা কৰো ভগৱান, আমি ইজন ভকতে আনজন ভকতক সেৱা কৰো নে নকৰো? কৰো নহয়। চাব আৰু এতিয়া তাকো কোনোবা বাধা কৰিবলৈ ওলাব, দিগদাৰ হয়। তুমি বাধা নকৰিব। ভক্তসকলে ভক্তসকলক সৰ্বদা সেৱা কৰে পৰস্পৰ। কিহৰ কাৰণে সেৱা কৰে? যে ইজন ভক্তই সিজন ভক্তক দেখিলে ভাবে যে আপুনিতো ভকত, ভগৱানকনো আপুনি কেনেকে পোষণ কৰে, মোকো অকণমান শিকাওক। অৰ্থাৎ ভক্তৰ পৰা ভক্তই সেই বস্তুটোকে বিচাৰে যে আপুনি কি পদ্ধতিৰ দ্বাৰা ভগৱানক সন্তুষ্টি কৰে। দেৱৰ্ষি নাৰদকো এই কথাটোকে বসুদেৱে সুধিছে যে হে নাৰদ, তুমি কৃষ্ণক কেনেকে পোষণ কৰিলা? কাৰণ তুমি এনেকে কৃষ্ণক পোষণ কৰিছা যাৰ কাৰণে ভগৱান কৃষ্ণ পৰৱৰ্তী সময়ত তেওঁ দাসী পুত্ৰ হৈ থকাৰ পিছতো পৰৱৰ্তী সময়ত তেওঁ
মানৱ পুত্ৰ হিচাপে ব্ৰহ্মাৰ মানৱ পুত্ৰ হিচাপে আৰু পৃথিৱীৰ এগৰাকী শ্ৰেষ্ঠ গুৰু হিচাপে ভগৱানে তেওঁৰ দায়িত্ব গ্ৰহণ কৰিছে। অৰ্থাৎ যিদিনাখন ধ্ৰুৱ অৰণ্যলৈকে আহে, ধ্ৰুৱৰ গুৰু দায়িত্ব গ্ৰহণ কৰিবৰ কাৰণে ভগৱানে দেৱৰ্ষী নাৰদকে প্ৰেৰণ কৰিছে। গতিকে ভগৱানৰ দৃষ্টিটো দেৱৰ্ষী নাৰদ এগৰাকী শ্ৰেষ্ঠ গুৰু। হেৰা আর নারদবদতি বসুদেৱ মহাশয় ধন্য ধন্য বুদ্ধি সাৰ কৰিলা কুশিলা পৰম ভাগৱত ধৰ্ম যাহা স্মৰণে হয়ে পবিত্ৰ জগত। ধন্য হে বাসুদেৱ, ধন্য তোমাৰ মতি, কাৰণ তুমি তোমাৰ সাৰ বুদ্ধিয়ে যি প্ৰশ্ন তুমি নিবেদন কৰিলা, সেই প্ৰশ্ন পৰম ভাগৱত ধৰ্ম য'ত সন্নিৱিষ্ট হৈ আছে। আপোনাৰ ঘৰলৈ যদি এগৰাকী ভক্ত আহে, সেই ভক্তগৰাকীক যদি আপুনি আহাৰ লগে লগে বহিব দি পেলাই আপুনি যদি আৰম্ভ কৰে যে বা ইলেকশ্যনৰ বতাহ সোনকালে গৈছে, আপোনাৰ কি লাভ হ'ব? যিফালে গৈছে যাবলৈ দিয়ক, ইলেকশ্যনৰ বতাহ কোন ৰজা হয় হ'ব, আপোনাৰ কি গতি হ'ব? কোনোবা ৰজা হ'ব? আপোনালোকে দেখি আছে বাস্তৱিক জগত। আমি গণতান্ত্ৰিক দেশৰ এগৰাকী প্ৰজা, আমাৰ বিবেক বিবেচনাৰ এগৰাকী ব্যক্তিক আমি ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁৰ শাসনৰ গাদীত বহিব বাছ ইমানখিনি। তাকে লৈ আমি ভক্তসকলো আজিকালি দেখা যায় যে খুব সক্ৰিয় হৈ থাকে, কিন্তু তাৰ পৰা একো লাভ নহব। তেওঁ কিবা কিবি কব, আপুনিও কিবা কিবি কব, এটা সময়ত তেওঁ গুচি যাব। কিন্তু তেওঁ জগতৰ এগৰাকী মানে ভক্ত এগৰাকী চাৰি যুগৰ মূল বস্তু, চাৰি বস্তুৰ অন্যতম গুৰুদেৱ নাম নহয়। গতিকে ভক্ত এগৰাকী যেতিয়া বহিব, ভক্ত এগৰাকী আপোনাৰ গৃহত বহাৰ লগে লগে আপুনি তেওঁক ভগৱন্তৰ কথাই সোধক, কৃষ্ণ কথা সোধক, অমৃতৰ কথা তেওঁ শ্ৰৱণ কৰিব। সেইকাৰণে দেৱৰ্ষী নাৰদে কৈছে যে ধন্য হে বসুদেৱ, বাসুদেৱ বসুদেৱ ধন্য, কাৰণ তুমি যিটো কথা সুধিলা ই ভাগৱত ধৰ্ম কথাকে সুধিলা আছে। মই যদি তোমাক এই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁ তেতিয়াহ'লে মই তোমাক ভাগৱত ধৰ্মই ক'ব লাগিব। ৰাম শুনে বা ভনে বা স্মৰে নতুবা আনে বাগানতে জীবা অভিনন্দা কৰে। ৰাম দেৱ বিশ্বদ্ৰোহী কপ বিদ্ৰপ হেন ধৰ্ম শুনিলে তোমাৰ দেৱ বিশ্বদ্ৰোহীকো যিজনে পবিত্ৰ কৰিব পাৰে যি কথাই, সেই কৃষ্ণ কথা শুনিবৰ কাৰণে তোমাৰ মতি জন্ম হয় নে নহয়? অৰ্থাৎ কোনোবা ভক্তই যেতিয়া একাগ্ৰতা যে আপোনালোকে ইয়াত একাগ্ৰ চিত্তে অত্যন্ত শ্ৰদ্ধাপূৰ্বক কৃষ্ণ কথা শুনিব বহিছে কাৰণেহে আমি কৃষ্ণ কথা কবলৈ লৈছো। তাহলে আপোনাৰ মন আৰু মানসিকতা কৃষ্ণ কথা শুনিবৰ কাৰণে মতি জন্ম হৈছে কাৰণে আজি আপোনালোকে ইয়াতে শুনিছে, নহলেতো নপৰিলে। গতিকে হে বসুদেৱ, দেৱতা আৰু বিশ্বদ্ৰোহী সকলোকো যাৰ কথাই মুক্ত কৰিব পাৰে, সেই কথা শ্ৰৱণ কৰিবৰ কাৰণে তোমাৰ যিহেতু মতি হল, ধন্যবাদ। হে ৰাম শ্ৰৱণ কীৰ্তন জান কি যে পুনৰাইল হেলনা
ভৈলে কোমল মোৰ জীৱনৰ আজি পৰম ভাগ্য উদয় হ'ল যে তোমাৰ নিচিনা এগৰাকী ব্যক্তি কৃষ্ণ কথা শুনিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। হে প্ৰভুসকল, আমি আপোনালোকৰ দৰে সজ্জনসকলক কৃষ্ণ কথা কৈ ফুৰো সমগ্ৰ অসম। আজি ইয়াতে আছো, কিছু সময় পিছতে ডিব্ৰুগড়লৈ যাম, তাৰ পৰা আকৌ গুৱাহাটীলৈ যাম, আকৌ মাজুলীলৈ আহিম, আকৌ নাৰায়ণপুৰলৈ আহিম, আকৌ বৰপেটালৈ যাম, এনেকে ঘূৰি ফুৰিছো। এই যে ঘূৰি ফুৰিছো কিহৰ কাৰণে? যদি আপোনালোকৰ নিচিনা সজ্জন সৃষ্টি নহলহেঁতেন জগতত, আপোনাৰ খবৰ দৰে কৃষ্ণ কথা শ্ৰৱণ কৰাৰ যদি মতি কাৰোবাৰ জন্ম নহলহেঁতেন, তেতিয়াহ'লে আমাৰ দৰে ব্যক্তিসকলে কৃষ্ণ কথা কোৱাৰ খুব সুবিধা পালে। সেইকাৰণে শ্ৰৱণ কৰ্তাসকলক শ্ৰেষ্ঠ বুলি ক'লে শ্ৰেষ্ঠ স্থানত অধিষ্ঠিত হ'ল শ্ৰৱণ কৰ্তাসকল। কীৰ্তন কৰ্তাসকল দ্বিতীয়। আমি আগৰ ভক্তিৰ দ্বিতীয় স্থানৰ ভক্তি সাধন কৰিছো, আপোনাসকলে কিন্তু প্ৰথম স্থানৰ ভক্তি সাধন কৰিছে শ্ৰৱণ। সেইকাৰণে এটা কথা মনত ৰাখিব, শ্ৰৱণ কৰ্তা বুলি কোৱা যায় পৃথিৱীত আটাইতকৈ শ্ৰেষ্ঠ আৰু আদৰ্শৱান চিন্তাধাৰাকীৰ নাম হ'ল মহাৰাজ পৰীক্ষিত। পৰীক্ষিতৰ নিচিনা আজিলৈকে কোনেও শ্ৰৱণ কৰিব পৰা নাই, তাৰো সাধ্য হোৱা নাই। আৰু সুখদেৱৰ নিচিনা কীৰ্তন কৰ্তা কোনো নাই। এইকাৰণে যে সেইজনকে শ্ৰেষ্ঠ কীৰ্তন কৰ্তা বুলি কোৱা হয়, যিজনে নিস্বাৰ্থ ভাৱে ভাগৱত কথা কৈ যাব পাৰে জগতৰ কল্যাণৰ কাৰণে। আৰু সেইজনে শ্ৰেষ্ঠ শ্ৰোতা, যিজনে এগৰাকী সামৰ্থ্য গুৰুৰ শ্ৰীমুখে ভাগৱত কথা শুনি তাক জীৱনত 100% প্ৰয়োগ কৰে, গুৰুৰ সন্মুখতে তেওঁ মুক্ত হৈ গুচি গ'ল। ভাগৱত কথা যে মুক্তি নিদানা, এই কথা পৰীক্ষিতে নিজৰ জীৱনত প্ৰমাণ কৰি থৈ গৈছে। ভাগৱত শ্ৰৱণ কৰা শেষ হৈছে, তেওঁৰ জীৱনৰ মোক্ষ প্ৰাপ্তি ঘটিছে। তক্ষকে তেওঁ একো কৰিব নোৱাৰে। ব্ৰহ্ম ঋষিৰ অভিশাপ তেওঁৰ শৰীৰত একো প্ৰভাৱেই পেলাব নোৱাৰে। তেওঁ গমেই নাপালে তেওঁ তক্ষকে ধমকিলে বা নাই। আৰু ইতিহাসৰ যিটো কথা মুহূৰ্ত উচিলাম আৰু ইতিহাস শুনিও সম্প্ৰতি হেৰাম নৱসিদ্ধ কমে নিমি ৰাজাৰ সংবাদ শ্ৰৱণ মাত্ৰকে মনে মিলিবে ৰাম শুনা কেহি কথা তুমি স্থিৰ মন ভাগৱত ধৰ্ম আচৰণী সুখদেৱে পৰীক্ষিতৰ আগত বসুদেৱ আৰু নাৰদ সংবাদ কবলৈ গ'ল। নাৰদে আৰু বসুদেৱৰ আগত আৰু এটি ইতিহাস কবলৈ আৰম্ভ কৰিলে, যাৰ নাম হল নিমি নৱসিদ্ধ। গতিকে নিমি নৱসিদ্ধ সংবাদ আৰম্ভণি কৰাৰ আগতে তেওঁলোকৰ পৰিচয় প্ৰদান কৰি কি কৈছে যে স্বয়ম্ভুৱ মনুৰ পুত্ৰ আছিল প্ৰিয়ব্ৰত, প্ৰিয়ব্ৰতৰ পুত্ৰ আছিল অগ্নিধ্ৰ, অগ্নিধ্ৰৰ পুত্ৰ আছিলে নাভি, নাভি নৰপতি এগৰাকী শ্ৰেষ্ঠ ৰজা। নাভিৰ পুত্ৰ আছিল ঋষভ, ঋষভৰ পুত্ৰ আছিল বসুদেৱ অংশে অৱতাৰ কৰিছিলে ঋষভে। আৰু সেই
জগতত ঋষভে মোক্ষ ধৰ্ম প্ৰচাৰ কৰিছিল তেওঁৰ পৰা 100 পুত্ৰৰ জন্ম হৈছিল আৰু তাৰ ভিতৰত শ্ৰেষ্ঠ হ'ল ভৰত যাৰ নামেৰে ভাৰতবৰ্ষ তৰুণ কালতে তেওঁ ঈশ্বৰক স্মৰণ কৰি তেওঁ তপোবনত ঈশ্বৰ আৰাধনা কৰিবলৈ গুচি গ'ল আৰু সেই জন্মে তেওঁ অনন্ত গতি প্ৰাপ্ত হ'ল আৰু 9টা বৰ্ষৰ মানে দেশৰ ৰজা আছিলে নৱবৰ্ষপতি গতিকে থাকিল একাধিক 80 জন অৰ্থাৎ 81 গৰাকী সেই 81 গৰাকী কৰ্মকাণ্ডত প্ৰৱৰ্তন কৰিছিল কৰ্মকাণ্ড মানে যাগ যজ্ঞ পূজা পাতল হোমব্ৰত আদি কৰ্মকাণ্ড শাস্ত্ৰৰ যিসমূহ সেই কৰ্মকাণ্ডসমূহ তেওঁলোকে প্ৰৱৰ্তন কৰাইছিল 81 জন তেওঁলোকৰে পুত্ৰ ভৈলা মহাসিদ্ধ তত্ত্বজ্ঞানী 9 জন তাৰে আকৌ 9 গৰাকী অত্যন্ত তত্ত্বজ্ঞানী আছিল ঈশ্বৰ কৃষ্ণ মহাত্ম কৰে নিৰূপণ তেওঁলোকে কেৱল ঈশ্বৰ কৃষ্ণক নিৰূপণ কৰিছিল আৰু সেই 9 গৰাকী সিদ্ধ পুৰুষে যাৰ কথা আজি কোৱা হ'ব তেওঁলোকৰ নাম কৈছে কি বুলি কবি হবি অন্তৰিক্ষ প্ৰবুদ্ধ বিপ্লয়ান আবিৰ্ভূত ব্ৰহ্মীন সম পৰবাজ এই 9 গতিকে এই নৱসিদ্ধ পৰম হৰিভকত আছিল তেওঁ পৰম হৰিভকত মানে এনেকুৱা হৰিভকত আছিল যে এওঁলোকৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত অবাধ গতি আছিল তেওঁ যলৈকে মন যায় তলৈকে যাব পাৰে কোনেও তেওঁলোকক বাধিত কৰিব পৰা নাছিল আর পুরসিদ্ধ সাধ্য গন্ধর্ব নরনাগ শঙ্কর সারবী রাম সর্বদা ভ্রমিয়া ফুরে ও গমন পরন্ত নিত্য গোলক রাম কাহাত কিঞ্চিত মনে নাহিয়া আকাশে সঞ্চরে হবে অবাধিত আর ঋষিগণ সমিলিমি রাজা পরে মহাযজ্ঞ রাতি আনন্দ রাম ভৈলা নব সিদ্ধ কেহি সভাত সূর্য সমজলে সবে দিগম্বৰ রাম মহাভাগবত সবে অকস্মাতে আইলা দেখিয়া সভাৰ লোক বিস্ময় আর করজোৰ কৰি আপি ফচকি গুৰু পুৰোহিত সমে উঠিলা রাম মূর্তি ধরি অগ্নি কুন্দর সিদ্ধ সমস্ত কথা ধরিলা পৰম প্ৰসিদ্ধ ৰজা মহাৰাজ নিমিয়ে তেওঁৰ ৰাজসভাত যজ্ঞ আৰম্ভ কৰিছিল আৰু সেই যজ্ঞস্থলীত 9 গৰাকী সিদ্ধ পুৰুষ আহি উপস্থিত অৰ্থাৎ তেওঁলোকে যেনে ঘূৰি ফুৰে
কিন্তু যেতিয়া তেওঁলোকে সেই সভাত আহি প্ৰৱেশ কৰিলে লগে লগে সভাখনৰ মাজত এক বিশেষ পৰিস্থিতিৰ সৃষ্টি হ'ল। এইকাৰণে যে তেওঁলোকৰ প্ৰত্যেকৰ শৰীৰৰ পৰা কোটি সূৰ্যসম পোহৰ ওলাবলৈ ধৰিলে, দিব্য স্বৰূপ, কিন্তু কোনো ধৰণৰ বস্ত্ৰ কোনেও পৰিধান কৰা নাই, দিগম্বৰ সকলো। আৰু ইয়াক দেখি যিমান ঋষি ঋত্বিজ প্ৰমুখে সকলোৱে উঠি যাওক ধন্যবাদ জনালে তেওঁলোকক। আৰু আটাইতকৈ সকলোকে আচৰিত কৰি যজ্ঞৰ যি কুণ্ডৰ অগ্নি, সেই অগ্নিও মূৰ্তিমান হৈ উঠি সেই 9 গৰাকী সিদ্ধ পুৰুষক প্ৰণিপাত যজ্ঞ কাৰ্য এৰি কৰিলা শুশ্ৰূষা সিদ্ধ ৰাম সাধু সংগে সবাৰ সঘনে উপদে কৃষ্ণ চৰণ বিনয় অলংকাৰে কৰে শৰীৰদী প্ৰীতি তাসমত দেখি আৰু মীৰমহা মূৰ্তি ধৰি অগ্নিকুণ্ডৰ পৰা যেতিয়া অগ্নি বাজ হল আৰু যজ্ঞ কাৰ্য এৰি সমস্ত ঋষি পুৰোহিতে তেওঁলোকক প্ৰণাম জনাব দিলে সিদ্ধ পুৰুষক। মহাৰাজ নিমিও ততাতয়াকে উঠি গৈ 9 গৰাকী সিদ্ধ পুৰুষক নিজৰ নিজৰ আসন দিলে আৰু তেওঁলোকক পাদ্যে অৰ্ঘে সেৱা কৰিলে। কাৰণ ৰজা নিমিয়ে জানিলে যে এওঁলোক সাধাৰণ পুৰুষ নহয়। সাধাৰণ পুৰুষ হোৱা হলে যজ্ঞৰ কুণ্ডৰ পৰা অগ্নি বাজ হৈ তেওঁলোকক পূজা সেৱা নকৰিলে। বিনা অলংকাৰ তেওঁলোকৰ শৰীৰ বৃদ্ধি হৈছে, যাক দেখিলেই মহাপ্ৰীতি উপজে। সজ্জনসকলৰ অন্যতম চৰিত্ৰ গৌৰৱ যে যাক দেখিলেই সন্তসকলৰ মন প্ৰাণ ঘূৰি পৰে। দুৰ্জনক দেখিলে মানুহ আতংকিত হয়, সজ্জনক দেখিলে মানুহ আনন্দিত হয়। সজ্জনক দেখিলে মানুহ নিৰ্ভয় হৈ পৰে, সজ্জনক দেখিলে মানুহ সন্তুষ্টিত হয়। দুৰ্জনক দেখিলে মানুহ ভয়াক্ত হৈ যায়, সন্ত্ৰাসিত হৈ যায়, আতংকিত হৈ যায়। গতিকে সজ্জনৰ প্ৰৱেশ নিমি ৰজাৰ কাৰণে এইটো অত্যন্ত আনন্দদায়ক। আৰু নিমিয়ে প্ৰত্যেককে প্ৰণাম কৰি কৃতাঞ্জলি জনালে, বিনয়ভাৱে সকলোকে শুশ্ৰূষা কৰিলে, সকলোকে নিজ নিজ আসন বসন আদি প্ৰদান। একদম সৰু পেকেটৰ মিঠাতেল কি আছে বোলে আছে, বোলে এইটো খাব পাৰি নে? বোলে এইটো নোখোৱাই ভাল, মানুহে সাধাৰণতে চাকি জ্বলাবলৈ নিয়ে। ভগৱানৰ ওচৰলৈ যি তেল চাকি জ্বলাবলৈ আনিব সেইটো ভেজাল তেল হলেও কথা নাই, চাকিহে জ্বলাম। কিন্তু এই যে অজস্ৰ চাকি জ্বলিছে, সেই প্ৰত্যেকটো চাকিয়ে কিন্তু একো এখন অভাৱৰ আবেদনৰ জ্বলন্ত। প্ৰত্যেকে নিজৰ নিজৰ ভেজাল মিঠাতেল খিনি ঢালি ঢালি চাকিগছ জ্বলাই কৈ আছে, মোৰ ল'ৰাটোৰ চাকৰি হওক ভগৱান, মোৰ ছোৱালীজনী ভাল পাত্ৰ পাওক, মোৰ ঘৰ হওক, বিল্ডিং হওক, চব খৰচ কৰিছে কমকে আৰু বাজেটটো দি আছে বহুত বেছি। বাজেটটো বেছি, সেইমতে খৰচটো কম। ভাগৱত পাঠ পাতিছো, আপোনাৰ ওচৰলৈ আহিলো, কি কৰে এই ৰাম নকবা আৰু দিলোহেঁতেন, ভালকে দিলোহেঁতেন। এই মোৰ খুড়ালে বিয়া গ'ল, হেন 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 ইমান খৰচ গ'ল যে দিয়া আৰু লিখা 101 টকা।
মানে কথাটো কি যে বিষয় কৰ্মৰ কাৰণে আমি বিলাকে যিমান পাৰো খৰচ কৰিব পাৰো ঈশ্বৰৰ কামত ঈশ্বৰেতো আপোনাৰ পৰা একো নিবিচাৰে কি বিচাৰে আপোনাৰ পৰা কিবা বিচাৰিব জানে গীতাতো কৈছে পত্ৰ পুষ্পম ফলম তুল্যম নৈবেদামি সৰ্বদা এপাহ পাত পত্ৰ বুলি সংস্কৃত পত্ৰানি বুলি কোৱা হয় পত্ৰ মানে এপাহ পাত দিলেই হ'ব ফলম ফলানি বুলি কোৱা নাই পুষ্পানি বুলি কোৱা নাই পুষ্পম বুলি পুষ্প এপাহ ফুল এপাহ পত্ৰ এটি মাত্ৰ ফল ভগৱানৰ ওচৰত তাকো যদি নোৱাৰে অকমান জলো যদি ভগৱানৰ নামত অৰ্পণ কৰি দিয়ে ভগৱান তাতে আপোনাৰ একো নিবিচাৰে কিন্তু আমি বিলাকে সেইখিনি দিবলৈও টান পাওঁ দুৰ্লভ মনুষ্য জন্ম আমাক ভগৱানে দিছে সেইখিনিৰ প্ৰতি কৃতজ্ঞ হৈ থাকিবলৈকে আমি যে ভগৱান তুমি অন্তত আমাক দুৰ্লভ জন্ম এটা প্ৰদান কৰিছে মনুষ্য কৰিছে অন্তত মানুহ জন্ম দিছে শ্ৰেষ্ঠ জন্ম দিছে গতিকে মই যদিও দুৰ্লভ মনুষ্য জন্ম প্ৰাপ্তি হৈছো ভকতৰ সংগ তাতকৈও দুৰ্লভ বুলি কয় অৰ্থাৎ মানুহ বহুত হ'ল পৃথিৱীত কিন্তু প্ৰত্যেক মানুহে ভকতৰ সংগ তেওঁলোকৰ জীৱনত কিন্তু নাপায় ভকতৰ সংগ আৰু দুৰ্লভ মনুষ্য হোৱাৰ পিছতো দুৰ্লভ বস্তু ভকতৰ সংগ সেইকাৰণে গুৰুজনাই প্ৰাৰ্থনা কৰিছে কৃপা সাগৰ দৈৱকী ৰঞ্জন পুৰী মনৰ কাম ভকত সং সদা কৰিছে মোৰ ভকতৰ সংগ যাতে মোৰ জীৱনত হেৰা নপৰে আৰু মুখত যদি তোমাৰ কাৰণ ভকতৰ সংগ দুৰ্লভ আৰু এই কথা আজি স্বয়ং মহাৰাজ নিমি বৰ্ণন কৰিছে নৱপীঠ ধৰা আৰু অত্যন্ত প্ৰণিপাতেৰে যে এনেকুৱা দুৰ্লভ সংগ তোমালোকৰ নিচিনা ভগৱতৰ সংগ মোৰ জীৱনত প্ৰাপ্ত হল গতিকে এই সংগ সুখৰ লাভ মই উঠাব খুজিছো চাবদেই তোমালোক আহিলাই যেতিয়া মই দুটামান কথা তোমালোকৰ পৰা সুধি লম মই জানিবলৈ মন গৈছে কাৰণ সন্তৰ বাহিৰে বেলেগে এই কথা কব নোৱাৰে হীরা আর খবরে পাওত করি কুসুকুনি পাতে তোমার কান্তি কত কুহি অসাৰ সংসাৰত কিছু নাহি ভকতৰ সংগ অদক্ষণে নবনি ৰাম কোনোবা ৰহস্য ধৰ্ম কহিও কটাক জাত তুষ্ট হুয়া কৃষ্ণ দেব আক জানিবাক যদি যোগ্য হওয়ানি তেবে কহিও কবু অবাক কোন ভাগৱত ধৰ্ম ভক্ত বুলি কাত কোন মায়া কোনোবা উপায় তৰে পাব কাক বুলি ব্ৰহ্ম কৰ্ম যুৱকাল নাম অৱতৰি কেশৱে কৰন্ত কোন কাম কোন যুৱ ধৰ্ম অভক্তৰ কোন গতি এই নব দুটা প্ৰশ্ন পুছিলা নটা বিশেষ প্ৰশ্ন নিবেদন কৰি সেই প্ৰভুসকল ভাগৱতত কৈছে যে এই নটা প্ৰশ্নৰ উত্তৰ যিসকলে জানে তেওঁ সমগ্ৰ ভাগৱত জানে ভাগৱত জানিবলৈ তেওঁৰ জীৱনত বাকী নাই
ইয়াৰ প্ৰথম প্ৰশ্ন কি আধ্যাত্মিক সুখ जुलोका फारुद्धारणाय सक्रे सक्रे अवतारं वसुदेवं